প্ৰাৰ্থীটো আমি এজনক দিবই লাগিব এটা সমষ্টিত কিন্তু নিৰ্বাচনত জিকা নিৰ্বাচনৰ জয়ৰ কাৰণে সাজু হোৱা ইয়াৰ যিমান পেৰামিটাৰ্ছ আছে প্ৰতিটো পেৰামিটাৰ্ছত আমি যাতে আমাৰ ক'তো যাতে সুৰুঙা নাথাকে ক'তো যাতে দুৰ্বলতা নাথাকে তাৰ কাৰণে ইন অল পেৰামিটাৰ্ছ ইন অল ফ্ৰণ্টছ বিজেপি যাতে নিৰ্বাচনত জয়ৰ সংকল্পেৰে প্ৰচণ্ড জয়ৰ সংকল্পেৰে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আমাৰ নিৰ্বাচনী কাম কাজবিলাক নিৰ্বাচন প্ৰবন্ধন সমিতি ইয়াৰ কেইবাটাও আমি ইয়াৰ ভাগ কৰিছোঁ ৰাজ্যিক প্ৰবন্ধন সমিতি জিলাৰ প্ৰবন্ধন সমিতি বিধানসভা সমষ্টি ভিত্তিক প্ৰবন্ধন সমিতি পঞ্চায়ত ৱাৰ্ড স্তৰত প্ৰবন্ধন সমিতি গতিকে আমাৰ বিভিন্ন যি ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ গঠন হৈছে তেওঁলোকৰ কাম কাজবিলাক আমি তৃণমূল পৰ্যায়ত ইন গ্ৰাছৰুট লেভেল আমি চলাই গৈ আছোঁ আৰু নিৰ্বাচনত প্ৰাৰ্থী চয়ন এটা প্ৰক্ৰিয়া থাকে সকলো ৰাজনৈতিক দলৰ থাকে বিজেপিত অকণমান বিশেষ প্ৰক্ৰিয়া কিছুমান হয় ছাৰ্ভে ইত্যাদি চলি আছে এইখিনি কথা জানে ইয়াৰ পৰা আমি অতি সোনকালে আমি অসমৰ 126টা বিধানসভা সমষ্টিলৈ যাম আমাৰ দলৰ যিটো আমি কওঁ আভ্যন্তৰীণ যিটো গণতন্ত্ৰ ইণ্টাৰনেল ডেম'ক্ৰেচি দলত একেবাৰে গ্ৰাছৰুট লেভেলৰ কাৰ্যকৰ্তাজনৰো মতামত লোৱাৰ অপিনিয়ন লোৱাৰ ব্যৱস্থা বিজেপিত আছে যাক ৰাইজচুমাৰী বুলি কোৱা হয় গতিকে আমি সেই ধৰণৰ কাম কাজখিনিও সোনকালে আমি আৰম্ভ কৰিম আৰু কাৰ্যকৰ্তাই কি বিচাৰে গ্ৰাছৰুটৰ মানুহে জনগণে কি বিচাৰে এইখিনি কথাও আমি তেওঁলোকৰ মাজৰ পৰা বুটলি আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিম সোনকালে আৰু ইয়াৰ লগে লগে আমাৰ যিটো প্ৰক্ৰিয়া পেনেল আমি পঠাম সেই পেনেলৰ আধাৰত দিল্লীৰ নিৰ্বাচনী সমিতি যিখন আছে কেন্দ্ৰীয় নিৰ্বাচনী সমিতি নেশ্যনেল ইলেকশ্যন কমিটি বা চেণ্ট্ৰেল ইলেকশ্যন কমিটি তাত আলোচনা হ'ব আৰু তাৰ পিছত আমি পাৰ্লিমেণ্টাৰী বৰ্ডত চূড়ান্ত প্ৰাৰ্থিত্বৰ ঘোষণা হ'ব ইয়াৰ কাৰণে অলপ আমি সময় আমি ৰাখিছোঁ আৰু আমি সাজু আছোঁ প্ৰাৰ্থীটো আমাৰ কাৰণে বহুত ডাঙৰ বিষয় নহয় ইতিমধ্যে কিছু সমষ্টিততো আমাৰ বহুত বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী নাই কিছু সমষ্টিত আছে এইখিনি আমি আমাৰ মাজত আলোচনা কৰি ল'ম বিজেপিৰ ক্ষেত্ৰত কৈছোঁ এইখিনি আমাৰ কোনো বহুত অসুবিধা নহ'ব কাৰণ বিজেপিৰ যিটো এটা আমি সকলোৱে কওঁ ডিচিপ্লিন পাৰ্টি আৰু এই অনুশাসন আমাৰ কাৰ্যকৰ্তাসকলে সদায় মানি চলাৰ প্ৰয়াস কৰে আৰু ক'ৰবাত কেতিয়াবা দুই এজন ইফাল সিফাল হ'লেও 2-4 দিন পিছত এইখিনি আমি বুজাই ল'ব পাৰোঁ গতিকে নিৰ্বাচন আয়োগৰ ইতিমধ্যে অসম ভ্ৰমণ হৈছে কালিৰ পৰা গতিকে আমি নিৰ্বাচন আয়োগৰ কি কৰিব কাৰণ নিৰ্বাচন কৰিব লগা হ'লে ইলেকশ্যন কমিশ্যনৰ এটা হিউজ এটা এৰেঞ্জমেণ্টছ লাগে গতিকে এই গোটেইবিলাক বিষয় ল এণ্ড অৰ্ডাৰৰ পৰা আৰম্ভ কৰি আৰু নিৰ্বাচনৰ যিমান সমগ্ৰ বিষয় এই বিষয়বিলাক নিশ্চয় নিৰ্বাচন আয়োগে পূৰ্ব প্ৰস্তুতি যিটো কোৱা হয় ইয়াৰ প্ৰিপেয়াৰ্ডনেছ এইটো নিশ্চয় আজি অসম চৰকাৰৰ যি আমাৰ বিভাগ আছে বিভাগৰ লগত বা ষ্টেট ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ লগত নিশ্চয় আলোচনা বিলোচনা কৰিছে গতিকে ইলেকশ্যন কমিশ্যনে যিটো নিৰ্ণয় ল'ব সেই নিৰ্ণয়ক আমি সমৰ্থন জনাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ